নমস্কাৰ সকলোকে পুনৰ স্বাগতম জনাইছোঁ আমাৰ অন্য এটা জব ইনফৰ্মেটিভ ভিডিঅ'লৈ। আজিৰ ভিডিঅ'টোত আপোনালোকৰ বাবে নাবাৰ্ডৰ ফালৰ পৰা অহা এটা নটিফিকেশ্যন লৈ আহিছোঁ। যদি আপোনালোক এইটো জবৰ বাবে ইণ্টাৰেষ্টেড হয় আৰু এলিজিবল হয়, সকলোৱে এপ্লাই কৰি ল'ব পাৰিব। খুব এটা ভাল সুবিধা আপোনালোকৰ বাবে মুকলি হৈছে। ইয়াতে যোনসকলে ডিগ্ৰী পাছ কৰিছে তেওঁলোকৰ বাবে খুব এটা ভাল খবৰ। ডিগ্ৰী পাছ কৰা সকলে ইয়াতে এপ্লাই কৰিব পাৰিব। 2026 চনৰ বাবে ভেকেঞ্চি মুকলি হৈ গৈছে। ইয়াতে কেনেধৰণৰ এজ লিমিট লাগিব, চিলেকশ্যন প্ৰচেছ কেনেধৰণৰ হ'ব, সকলোখিনি ডিটেইলছ আমি আলোচনা কৰিছোঁ। গতিকে ভিডিঅ'টো শেষলৈকে চাই থাকক। আৰু যোনসকলে আমাৰ চেনেলটোৰে প্ৰথমবাৰৰ বাবে ভিজিট কৰিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো প্ৰেছ কৰি ৰাখিব এনেধৰণৰ জব ইনফৰ্মেটিভ ভিডিঅ'সমূহৰ নটিফিকেশ্যন প্ৰতিদিনে লাভ কৰিবলৈ। তেনেহ'লে আহক আমি দেৰি নকৰি নাবাৰ্ড য়াং প্ৰফেচনেল ৰিক্ৰুইটমেণ্ট 2026ৰ এটা অভাৰভিউ চাওঁ। ইয়াতে আপোনালোকে টোটেল 44টাকৈ পোষ্ট দেখিবলৈ পাব। ইতিমধ্যে ইয়াৰ বাবে অনলাইন এপ্লাই ষ্টাৰ্ট হৈ গৈছে। যদি আপোনালোকে এতিয়ালৈকে এপ্লাই কৰা নাই, এপ্লাই কৰি ল'ব পাৰিব। অৰ্গেনাইজেশ্যন হৈছে নেশ্যনেল বেংক ফৰ এগ্ৰিকালচাৰ এণ্ড ৰুৰেল ডেভেলপমেণ্ট বা নাবাৰ্ডৰ ফালৰ পৰা পদখিনি মুকলি কৰি দিছে। পোষ্ট নেম হৈছে য়াং প্ৰফেচনেল আৰু ভেকেঞ্চি ডিটেইলছখিনি ইয়াতে দিয়া হৈছে। ক্লাইমেট একশ্যন, ছাষ্টেইনেবিলিটি, ইকনমিক্স, ডাটা ছায়েন্স, চাইবাৰ ছিকিউৰিটি, একাডেমিক এডমিনিষ্ট্ৰেশ্যন, গ্ৰাফিক ডিজাইনিং, ইনফৰমেশ্যন টেকন'লজি, জিঅ' ইনফৰ্মেটিক্স, প্ৰজেক্ট মনিটৰিং, ফাইনেন্স, ছফ্টৱেৰ টেষ্টিং, UI or UX ডিজাইনিং এণ্ড আদাৰ বিভিন্ন পোষ্ট দেখিবলৈ পাব। ইয়াতে আপোনালোকে বিভিন্ন ধৰণৰ পদ ইয়াতে দেখিবলৈ পাব। টোটেল 44টা ভেকেঞ্চি মুকলি হৈছে। এপ্লাই মোডটো ইয়াতে অনলাইন থাকিব। আপোনালোকে অনলাইন মাধ্যমেৰে এপ্লাই কৰিব পাৰিব। আৰু ইয়াতে আপোনালোকে অল ইণ্ডিয়াৰ মেইল ফিমেল সকলো কেণ্ডিডেটেই এপ্লাই কৰিব পাৰিব। ইয়াৰ পাছতে এই ৰিক্ৰুইটমেণ্টৰ বাবে আপোনালোকৰ এক্সপেক্টেড চেলাৰী দিয়া হৈছে। আপোনালোকে পাৰ মান্থ 70,000কৈ চেলাৰী লাভ কৰিব পাৰিব। আৰু ইয়াৰ বাবে আপোনালোকৰ এজ লিমিট থাকিব। মিনিমাম এজ 21 ইয়াৰ্ছ আৰু মেক্সিমাম এজ ইয়াতে 30 ইয়াৰ্ছ থাকিব। আপোনালোকে 21 বছৰৰ পৰা 30 বছৰসকলে এপ্লাই কৰিব পাৰিব। আৰু ইয়াৰ উপৰি আপোনালোকে এজ ৰিলেক্সেশ্যন লাভ কৰিব পাৰিব। OBC MOBCৰ বাবে 3 বছৰকৈ ৰিলেক্সেশ্যন আৰু 5 বছৰকৈ, যিখিনি SC ST তেওঁলোকৰ বাবে 5 বছৰকৈ ৰিলেক্সেশ্যন, আৰু যিখিনি PWD কেণ্ডিডেট আছে তেওঁলোকে 10 বছৰকৈ ইয়াতে ৰিলেক্সেশ্যন লাভ কৰিব পাৰিব। ইয়াৰ পাছতে আপোনালোকৰ চিলেকশ্যন প্ৰচেছটো হ'ব। কোনো ধৰণৰ ইয়াতে লিখিত এক্সাম নহয়। আপোনালোকৰ ইণ্টাৰভিউ আৰু ডকুমেণ্ট ভেৰিফিকেশ্যনৰ যোগেদি আপোনালোকে ইয়াতে চিলেকশ্যন লাভ কৰিব পাৰিব। ইয়াৰ পাছৰ আপোনালোকৰ এলিজিবিলিটি হৈছে আপোনালোকৰ এডুকেশ্যনেল কোৱালিফিকেশ্যন ইয়াতে গ্ৰেজুৱেট আৰু মাষ্টাৰ ডিগ্ৰী যদি আপোনালোকে পাছ কৰিছে তেনেহ'লে আপোনালোক ইয়াৰ বাবে এলিজিবল হ'ব। যিসকলে গ্ৰেজুৱেট আৰু পোষ্ট গ্ৰেজুৱেট আছে তেওঁলোকে ইয়াতে এপ্লাই কৰিব পাৰিব। ইম্পৰ্টেণ্ট ডকুমেণ্টছৰ কথা কোৱা হৈছে পাছপৰ্ট সাইজ ফটোগ্ৰাফ, ছিগনেচাৰ, আধাৰ কাৰ্ড, এডুকেশ্যন চাৰ্টিফিকেট, কাষ্ট চাৰ্টিফিকেট আৰু এজ প্ৰুফ এনেধৰণৰ ডকুমেণ্টছ হ'লে আপোনালোকে ইয়াতে এপ্লাই কৰিব পাৰিব। হাউ টু এপ্লাই ফৰ নাবাৰ্ড য়াং প্ৰফেচনেল ৰিক্ৰুইটমেণ্ট 2026। ইয়াতে আপোনালোকে যিহেতু অনলাইন মাধ্যমেৰে এপ্লাই কৰিব লাগিব, সেইবাবে আপোনালোকে নাবাৰ্ডৰ যিটো অফিচিয়েল ৱেবছাইট আছে তাতে গৈ আপোনালোকে সকলোখিনি তথ্য জানি লোৱাৰ লগতে আপোনালোকে তাতে এপ্লাই কৰি ল'ব পাৰিব। যিসকল এলিজিবল আৰু ইণ্টাৰেষ্টেড হয় সকলোৱে এপ্লাই কৰি ল'ব পাৰিব। আৰু ইম্পৰ্টেণ্ট ডেটছৰ কথা দিয়া হৈছে আপোনালোকৰ অনলাইন এপ্লাই ষ্টাৰ্ট হৈ গৈছে 26 ডিচেম্বৰ 2025ৰ পৰা অনলাইন এপ্লাই ষ্টাৰ্ট হৈ গৈছে। আৰু লাষ্ট ডেট হৈছে ইয়াৰ বাবে 12 জানুৱাৰী 2026। আপোনালোকে জানুৱাৰীৰ 12 তাৰিখলৈকে এই পদকেইটাৰ বাবে এপ্লাই কৰি থাকিব পাৰিব। যোনসকল এলিজিবল আৰু ইণ্টাৰেষ্টেড হয় তেওঁলোকে ইয়াতে এপ্লাই কৰিব পাৰিব। আৰু যদি আপোনালোকৰ বন্ধুৰ মাজতে আপোনালোকে ভিডিঅ'টো শ্বেয়াৰ কৰি দিব পাৰে ভেকেঞ্চিসমূহৰ বিষয়ে জানিবলৈ। ভিডিঅ'টো যদি শেষলৈকে চাই আছে বহুত বহুত ধন্যবাদ। আৰু আমাৰ চেনেলটোতে প্ৰথমবাৰৰ বাবে অহাসকলে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব এনেধৰণৰ জব ইনফৰ্মেটিভ ভিডিঅ'সমূহৰ নটিফিকেশ্যন প্ৰতিদিনে লাভ কৰিবলৈ। আৰু ভিডিঅ'টো ভাল লাগিলে এটা লাইক কৰিবলৈ নাপাহৰিব।